ফ্ৰিজিং পইণ্ট আৰু আহি গৈছে দাদা কথা পাতি আছে মাল চাওক আপোনালোকে কিমান আহি গৈছে ষ্টক নাই বুলি বহুতে কমেণ্ট কৰে কিন্তু ষ্টক অহাৰ পিছতে আপোনালোকে আহিব লাগে দেৰি কৰিলে ষ্টক নাথাকে ইয়াত হোলচেলাৰ টিমবিলাকে আহি লৈ যায় কাষ্টমাৰে আহি লৈ যায় এতিয়া মই আহিছোঁ আপোনালোকে নাম্বাৰটো ছেভ কৰি ৰাখিব ষ্টেটাছত লাগি গ'লে মই এ চি নিম ডাইকেনটোতো বেষ্ট হয় এ চিৰ কাৰণে ময়ো ডাইকেনে ল'ম LG ৰো এনেকুৱা বহুত বস্তু আহি গৈছে লেপটপ আহি গৈছে লেপটপ দেখাই আছোঁ এইটো এটা HP লেপটপ কিন্তু লেপটপ বহুত কম আহিছে সোনকালে যোনবিলাকে আহিব তেওঁলোকে পাব এইবিলাক ধুনীয়া একদম নিউ বক্স পেকিং আহি গৈছে এইটো অকণমান খুলি দিয়ক বস্তু দেখাই দিওঁ এইটো খুলি দিয়া লেপটপৰ কণ্ডিশ্যন সোনকালে পাব চাওক একদম নিউ বক্স পেকিং লেপটপ আহিলে লৈ যাওক 50% ডিছকাউণ্ট চলি আছে গতিকে বহুত কম আছে এইকেইটা কাৰ্টুনতে আহিছে লেপটপ দামী দামী লেপটপো আছে প্ৰচেছৰ হাই প্ৰচেছৰ মানে হেভি প্ৰচেছৰৰ লেপটপ আহি গৈছে কোনোবাই যদি গেমিঙৰ কাৰণে বা অফিচিয়েল ট্ৰেডিং চেডিঙৰ কাৰণে ল'ব বিচাৰে বাকী আৰু বস্তু চাওক লাইন লাগি আছে ৱাশ্বিং মেচিন হওক সকলো আছে আজি এইবিলাক ট্ৰলি বেগ চাওক হাঁহি আছে মানে এইবিলাক ঘৰৰ ইউটেনচিল মানে কেটেল চেটেল যি লাগে দাদা মোৰ লগত আহিছে চাবৰ কাৰণে AC তো ইয়াতে ষ্টক এভেইলেবল আছে গতিকে সোনকালে আহিব এতিয়াও গৰম ছিজন চলি আছে আৰু AC এটা নি থৈ দিব আপোনালোকে ইউজ নকৰিলেও লগাব পাৰিব চ' বস্তু এভেইলেবল চাওক NS ফ্ৰিজিং পইণ্ট আকৌ কৈ আছোঁ ইয়াতে মানুহে কয় অনলাইনত কমত পায় কিন্তু অনলাইনতকৈ ইয়াত কমত পাই যাব আপোনালোকে গতিকে অনলাইনৰ বস্তুটো ফিজিকেলি আপুনি চেক কৰিব নোৱাৰে ইয়াতে ফিজিকেলি চেক কৰিব গোটেই নতুন নতুন বক্স পেকিং আৰু ফ্লিপকাৰ্টৰ গডনৰ যিবিলাক ডাম্পিং ষ্টক হয় এনেকুৱা নহয় খালি কাষ্টমাৰে ৰিটাৰ্ণ কৰা ষ্টকে হয় 50% বস্তুৰ ডাম্পিং ষ্টকো আহি যায় ইয়াতে গতিকে আপোনালোকে আহিব গোটেই এটা এটাকৈ বস্তু দেখালে সম্পূৰ্ণ ভিডিঅ'টো বহুত লম্বা হৈ যাব আজি ট্ৰলি বেগবিলাক চাওক গতিকে AC TV সকলো এভেইলেবল আছে বেছি দেৰি কৰিলে ছনীৰো পায় ব্ৰেণ্ডেড কোম্পানীৰো আহে মানে আমি ফ্লিপকাৰ্ট এমাজনত যিবিলাক পাওঁ কাষ্টমাৰ চাওক লাইন লাগি আছে যদি বেয়া পালে হয় কাষ্টমাৰ ইয়াত কিয় আহিব ভাল পাইছে সেইকাৰণে লৈছে গতিকে এইটো TV এটা কোনোবাই বুক কৰিলে চেমছনিঙৰ TV ভিডিঅ'ত আৰু মিছা কথা কোৱা নাই এইবিলাক ছনী নহয় চেমচাং নহয় চেমছনি কয় আৰু অনলাইনত মিলাই চাব ৰেটটো বেছি হ'লে কিয় ল'ব আপুনি কম হ'লে ল'ব এইবিলাক আপোনাৰ টিভিত লগা চাউণ্ড বাৰ আছে বুষ্টাৰ আছে সকলো পাই যাব এইবিলাক দেখিছে পানী আপুনি গৰম ঠাণ্ডা পানী ডিছপেন্সাৰো পাব কুলাৰ আছে কুলাৰৰ ষ্টকটো এভেইলেবল আছে গতিকে TV হৈ গ'ল AC হৈ গ'ল ACৰ নতুন ডাইকেনৰ ষ্টক আহি গৈছে দাদা নাম্বাৰটো ছেভ কৰি থ'ব হোৱাটছএপত কি ষ্টক আপডেট হয় সেই ষ্টক মতে আপোনালোকে আহিব আগতে আহি নাযাব ষ্টক শেষ হোৱাৰ এইটো AC লোৱা হৈছে এইটো ACৰ ইয়াতে আছে উইণ্ডো AC মই ল'লোঁ ডাইকেনৰ 1.5 টনৰ লৈছোঁ যিহেতু মোৰ ৰুমটো ইমান ডাঙৰ নহয় গতিকে আপুনি 12 টনত তেতিয়া ল'ব যদি ৰুমটো ডাঙৰ হয় হল টাইপ হয় তেতিয়া ল'ব মোৰ 1.5 টনেদি কাম চলি যাব এতিয়া যদিও বৰষুণ দি আছে ইউজ নকৰিলেও ফিটিং কৰি থৈ দিলে কামত আহিব আৰু এই বস্তুটোৱে এবছৰ পিছত আপুনি হয়তো আৰু মাৰ্কেট সদায় গ্ৰ' হৈ থাকে গতিকে 50,000 টকাটো কিনিব লাগিব পাৰে টিভিবিলাক দেখিছে মোৰ ACটো লৈ আহক আপোনালোকে ভাবি থাকে মই ভিডিঅ' বনাই থাকোঁ বস্তু নিনিও মই নিজে ইয়াৰ পৰা নি ইউজ কৰি আছোঁ আৰু চাওক এই দুটা এতিয়া মই গাড়ীত উঠাই লৈ গুচি যাম গতিকে আপোনালোকে নিজৰ প্ৰাইভেট ভেহিকলছ লৈ আহিব কাৰত লৈ যাব ট্ৰান্সপৰ্টেশ্যনটো বাচি যাব আৰু গোটেই চিল পেক হয় এনেকুৱা নহয় ফ্লিপকাৰ্টৰ মানুহে কোনোবাই ৰিটাৰ্ণ কৰা বস্তু নহয় এইবিলাক ডাম্পিং ষ্টক হয় কোম্পানীয়ে মেনুফেকচাৰিং 100 পিচ কৰিলে 100 পিচ মাৰ্কেটত বিক্ৰী নহ'লে বাকীখিনি ডাইৰেক্ট গডনৰ পৰা ইয়াতো আহিব গতিকে আপোনালোকে দেখিছে একদম পূৰা চিল পেক হয় খোলাই নাই হয় তো ইয়াতে গোটেই ষ্টক আছে চাই লওক আপোনালোকে আহিব নিজে ল'ব মই এইটো লৈ লওঁ এইটো ডাইকেনৰ 36,000 যিহেতু হোণ্ডাৰ 25,000ত আহে 36,000ত এই কাষ্টমাৰ গোটেই লিষ্টখন মাৰি আছে অনলাইনত আপোনাৰ ইয়াতকৈ 3-4 হাজাৰ টকা ডিফাৰেঞ্চ থাকিব আৰু ইয়াতে আহি আপুনি ফিজিকেলি চেক কৰি লৈ যাব পাৰিব আৰু আজিকালি ৱাৰেণ্টি যদিও দিয়ে ৱাৰেণ্টি বস্তুটো তেনেকুৱা নহয় গতিকে ফিজিকেলি ইয়াৰ পৰা নিলে কিবা এটা প্ৰব্লেম হ'লেও লৈ আহিব পাৰিব গতিকে ডাইকেনৰ 36ত পূৰা ইয়াতে চেল হৈ আছে মই নিজে লৈ ল'লোঁ এই দুটা মই মোৰ গাড়ীত লৈ যাম আৰু
তো আপোনালোকক সদায় খালি মই বস্তু কিনিব কৈ থাকোঁ মই ইয়াৰ পৰা কি নিওঁ ইমান দিনে দেখুওৱা হোৱা নাই মই টিভি নিছোঁ বা মোৰ কিটচেনৰ যিবিলাক বস্তু লাগে ইউটেনচিল চব ইয়াৰ পৰাই নিওঁ কাৰণ চাওক আপুনি এখন নতুন শ্ব'ৰুমত যায় বস্তুটো কিনি ইউজে কৰিব ইয়াৰ পৰা নিওঁ ইউজে কৰিব এনেকুৱা নহয় কি ইয়াৰ বস্তুটো প্ৰব্লেম পাব আপুনি এনেকুৱা বক্স পিচ চিল পিচে দোকানতো পাব দোকানত বা ক'ৰ পৰা আহিছে কি গেৰাণ্টি আছে যে নিজে আহক ফিজিকেলি চেক কৰক বেয়া হ'লে এওঁলোকৰ ৰিপেয়াৰিং ইউনিট আছে ভাল কৰি দিব আপুনি যদি দোকানৰ পৰা কিনে ৱাৰেণ্টিত পঠাব ৱাৰেণ্টি বা কেতিয়া ঠিক হয় ঠিক নাই গতিকে মোৰ বিশ্বাস হৈছে মই ইয়াৰ পৰা নিছোঁ একো প্ৰব্লেম পোৱা নাই টিভি চলি আছে আজি এচি লৈছোঁ মই ডাইকেনৰ 1.5 টনৰ লৈছোঁ মোৰ ৰুমটো সৰু হল টাইপ নহয় 1.5 টনেদি মোৰ কাম হৈ যাব মই একো টেষ্ট কৰা নাই পুৰা চিল টেগ আছে আৰু এই পুৰা কোম্পানীৰ পৰা আৰু এইবিলাক মানে আপোনাৰ কোনোবা কাষ্টমাৰে ৰিটাৰ্ণ কৰি পঠোৱা নহয় ডাম্পিং ষ্টক হয় ফ্লিপকাৰ্টত 100 পিচ মেনুফেকচাৰিং হৈ আহিলে তাৰ পৰা 90 পিচ বিক্ৰী হ'ল 10 পিচ ডাম্পিং থাকিলে সেইটো বহুত বছৰৰ কাৰণে ৰাখি নথয় তেনেকুৱা ষ্টক বহুত আহে তেনেকুৱা ষ্টকে ল'ব তো মই আজি দাদা মোক হেণ্ডঅভাৰ কৰাই আছে মই এইটো নিজৰ গাড়ীত উঠাই দিম সেইটো দেখুৱাম তো বহুত প্ৰাইচ 45,000 6,000 হয় আমি ডিগ্ৰী দিছোঁ 32,000 আচ্ছা যিটো আমাৰ তাতে আহে ফৰ্মেশ্যন কৰাই থাকে আমাৰ আপোনালোকক তাত দেখি পেলাই আহি দুই এটা বস্তু লয় তাৰ কাৰণে আমি এক্সট্ৰা ডিছকাউণ্টটো কিবা দিছোঁ লগত এটা স্মাৰ্ট ৱাটছো দিছোঁ এই এটা ৱালপেপাৰত তোমাক দিম তো এইখিনি আপোনালোকৰ মৰম শুভেচ্ছা গতিকে মই এইটোৱে বুজাব বিচাৰিছোঁ যে মই একো বেয়া নহয় কিছুমান মানুহে বেয়া কমেণ্ট কৰে আপোনালোকে যদি ভিডিঅ'টো চাই বেয়া কমেণ্ট কৰে তাৰমানে সেইবিলাক বেলেগ দোকানীবিলাকে কমেণ্ট কৰে এহঁতৰ চেল নাই আমাৰ ইয়াত ডেইলি মাল আহি গুচি যায় আছে ইয়াতে দোকানীবিলাকে যিকেইটা বেয়া কমেণ্ট আহে সেইকেইটা দোকানী হয় এটাও ভাই দেখো মই এটা কথাই কওঁ 2020ৰ পৰা মই এইটো বিজনেছ কৰি আছোঁ বেয়া মাল আপুনি ইমান দিন বিজনেছ কৰিব নোৱাৰে একবাৰ লৈ গ'লে মানুহে এটা এচি কিনিব 30,000 32,000 দি বেয়া হ'লে মোক এৰি দিব নেকি নিদিয়ে কোনোদিনে নিদিয়ে কাৰণ ট্ৰাকে মাল আহি গুচি যায় আছে ট্ৰাকে মাল আহি গুচি যায় আৰু বেয়া নহয় মানুহ নাপায় আহি ষ্টক এইটো টাইম টু টাইম চেঞ্জ হৈ থাকে অফিচৰ মাল আমি পইচা দিও কেতিয়াবা মাল নাপাওঁ আৰু কেতিয়াবা গাড়ী এনে ভৰ্তি হৈ থাকে সেইটো কাৰণে দুদিন যদি কিবা নাপায় দুদিন ৰখক আমি দিম এটা ভিডিঅ' দিয়াৰ 15 দিনত 1 লাখ ভিউজ আহি যায় গতিকে কিমান কাষ্টমাৰ আহিব পাৰে আপুনি আজি ভিডিঅ'টো চাই 6 মাহ পিছত আহিলে এইটো মাল নাপাবও পাৰে কিন্তু বেলেগ যিটো নাম্বাৰ দিম সেই নাম্বাৰটো হোৱাটছএপত ছেভ কৰিব তাতে ষ্টেটাছ লাগিব ষ্টেটাছ লাগিলে গম পাব মাল আহিছে তেতিয়া আপুনি আহি ভিজিট কৰিব পাৰে আৰু মই যিহেতু বস্তু নি আছোঁ মই একো কমপ্লেইন পোৱা নাই মোৰো পইচাৰ ভেলু আছে তাতে গোটেইখিনি বস্তু লৈছা ঘৰত কিবা কমপ্লেইন পাইছা নেকি নাই পোৱা তুমি যদি পোৱা নাই পাব্লিকে কিয় আগতে মানে মই ইএমআই বা এনেকে বস্তু কিনি বহুত পইচা বৰবাদ কৰিছোঁ এতিয়া ডাইৰেক্ট কেছ টকাই দিনেও ইএমআইৰ প্ৰব্লেম নাই ইয়াতে অলপ ডিছকাউণ্ট পাওঁ আৰু বস্তু একে ব্ৰেণ্ড নিউ মোৰ ঘৰৰ মানুহ খুজি এই বস্তুটো এটা ভৰি মাছাজা 12,500 টকা দাম আছে আমাৰ ইয়াত 3,600 টকাত দি আছে কিমান সস্তা বহুতে কয় অনলাইনত প্ৰাইজৰ দৰে ছেম প্ৰাইচ অনলাইনত আপুনি প্ৰাইচটো আপুনি যদি কয় কোনোবাই অনলাইনৰ পৰা ছেম প্ৰাইচ তেতিয়াহ'লে মই আৰু এটা কথা কৈ দিওঁ আপুনি ইয়াত আহক প্ৰত্যেকটো বস্তু অনলাইন চেক কৰক অনলাইনৰ পৰা এক্সট্ৰা 20% দিম হয় আৰু অনলাইনত গুগলত জাষ্ট ডাইৰেক্ট যাই মাৰিলে সেইটো অনলাইন প্ৰাইচ নহয় আপুনি বস্তুটো কাট কৰক কাট কৈ বাই কৰাৰ পাছত আচল ৰেটটো আহি যাব সেইটোৰ পৰা মই 20% এক্সট্ৰা দিম গতিকে আপোনাৰ মই দিয়াৰ আগত কৈছোঁ 20% এক্সট্ৰা অনলাইন প্ৰাইজৰ পৰা কম হয় কাৰণে ময়ো লৈছোঁ গতিকে আপোনালোকে ল'ব পাৰে আৰু এতিয়া গাড়ীত উঠাম সেইটোও দেখুৱাম আপোনালোকে এয়া স্মাৰ্ট ৱাচ হয় 6,000 MRP হয় আমাৰ ইয়াত 80% ডিছকাউণ্ট তাৰ তেতিয়া ৰেটটো কম হৈ যায় কিন্তু আমি এইটো তোমাক গিফ্টত আমাৰ দিয়া আহিছে ইয়াত সেইটো কাৰণে গিফ্ট এইটো ৱালপেপাৰ মই টিভি এটা লৈছিলোঁ গিফ্ট দিছোঁ কিন্তু দিছোঁ হয় দাদা ৱালত লগাব ৱালপেপাৰ এটা দিলে এটা স্মাৰ্ট ৱাচ দিলে এটা পিন্ধি আছোঁ তথাপি আপোনালোকৰ মৰমৰ কাৰণে ভাল লাগিছে দাদাৰ ব্যৱহাৰ সেইকাৰণে ভাল পাইছোঁ ময়ো আহি থাকোঁ আপোনালোকে গালি দিয়া কমেণ্টবিলাক মই জানো এইটো কোনোবা দোকানদাৰে কৰে সমাজত বেয়া ভাল মানুহ থাকে যোনে বস্তু লৈছে তেওঁ আহি দেখাওক যে মই ইয়াত এইটো বস্তু লৈছিলোঁ এইটো এনেকুৱা প্ৰব্লেম হৈছে গতিকে এনেকুৱা প্ৰব্লেম যোনে আমাৰ পৰা বস্তু লৈছে সি সদায় আমাৰ কাৰণে ভালেই কয় কিন্তু যোন লোৱা নাই সি অধিকা এনে এটা কমেণ্ট কৰি থৈ দিয়ে বাছ সেইটোকে তো এচি ল'লোঁ এই গিফ্টটো ল'লোঁ এতিয়া গৈ আছোঁ আৰু আপোনালোকক সঁচাকৈ গাড়ীত উঠোৱা দেখাই দি আছোঁ বস্তু ভাল আপোনালোকে আহিব মই এনেই লোৱা নাই এইখন গাড়ী সেইটোৰ ওপৰতে যাব নেকি ৰ'বা ভৰাই ল'লোঁ এচি গাড়ীতে ধুনীয়াকৈ আহি গৈছে টিভি হওক এচি হওক এনেকৈ সৰু সুৰা বস্তু আপুনি ধুনীয়াকৈ গাড়ীতে নিব পাৰে এতিয়া গাড়ীখন চলাই যাম তো এইটোৱে হ'ল NS ফ্ৰিজিং পইণ্টৰ বিল্ডিং ইয়াতে কাপোৰ চাপোৰ চব পাব আপুনি আৰু এই এড্ৰেছটো কৈ আছোঁ এইটো VIP ফ্লাইঅভাৰৰ পুলিচ পইণ্টৰ পৰা 2 মিনিট আহিলে আপুনি ইয়াতে পাই যাব গতিকে আহিব ভিজিট কৰিব লৈ যাব বস্তু